সুগাঁও আমাৰ পাব্লিক হাইস্কুল বৰ্তমান এইখন হাইস্কুলক আমি মডেল হাইস্কুল হিচাপে অসম চৰকাৰৰ পৰা স্বীকৃতি পাইছোঁ। প্ৰতিটো সমষ্টিত এখনকৈ যেহেতু মডেল হাইস্কুল বনাবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা যোৱাবাৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে যেতিয়া মুখ্যমন্ত্ৰী হিচাপে চৰকাৰখনক চলাইছিলে তেতিয়াই আমাক মানে এই মডেল হাইস্কুলবিলাকৰ কনচেপ্টটো লৈ কচুগাঁও মডেল হাইস্কুল বুলিও আমি ক'ব পাৰোঁ। গতিকে এই মডেল হাইস্কুলত আমাৰ ভাৰত চৰকাৰৰ যিটো পুঁজি আছে 3,54 লাখ টকা, ইয়াৰ এটা আঁচনি তেওঁলোকে নতুন এটা বিল্ডিং নিৰ্মাণ কৰিবৰ কাৰণে চেংচন দিছে আৰু এই চেংচনৰ পইচা দিয়ে আজি আমি অসম চৰকাৰৰ এটা আঁচনি আছে, এই আঁচনিৰ নামটো হ'ল যে সমগ্ৰ শিক্ষা অসম, সমগ্ৰ শিক্ষা অসম। এই সমগ্ৰ শিক্ষা অসমৰ আঁচনিৰ অধীনতে ভাৰত চৰকাৰৰ এই পুঁজিখন আজি মোকলাই কৰি দি ইহঁতে আমাক নতুন বিল্ডিংটো নিৰ্মাণ কৰিবৰ কাৰণে যিটো সুযোগ প্ৰদান কৰিছে, এই বিল্ডিং নিৰ্মাণৰে আজি আমি ইয়াত আধাৰশিলা স্থাপন কৰাৰ এটা কাৰ্যসূচী লৈছোঁ। SMDCৰ প্ৰেচিডেণ্ট যিহেতু মই নিজেই আছোঁ এইখন হাইস্কুলত আৰু আমাৰ ইয়াত SMDCৰ মেম্বাৰ বহুকেইজন আছে আৰু অভিভাৱক তেখেতসকলেও আজি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকল একেলগে থাকি আমি আধাৰশিলা স্থাপনৰ যিটো পবিত্ৰ কাম আজি সম্পন্ন কৰিব পাৰিছোঁ। যিখিনি এমাউণ্টৰ আমাক ইয়াত আঁচনি দিলে মই নিশ্চয়কৈ এই টকাৰে ভাল এটা বিল্ডিং যিহেতু আমি বনাই ল'ব পাৰিম। আমাৰ যিটো স্কুলত বিল্ডিঙৰ অভাৱ আছিলে সেইখিনি বিল্ডিং আমি আজি সেইখিনি পোৱাৰ পিছত নিশ্চয় কমপ্লিটলি নহ'লেও মানে মেক্সিমাম পাৰ্চেণ্টটো নিশ্চয় আমি পূৰণ কৰি ল'ব পাৰিম। গতিকে এইখিনিতো আমাৰ কাৰণে যথেষ্ট লাভজনক হৈছে, আমি লাভৱান হৈছোঁ আৰু চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লাহে লাহেকৈ অসম চৰকাৰে যিটো এটা কনচেপ্ট লৈ কাম কৰি আছে নতুন শিক্ষা নীতিৰ অধীনত স্কুলবিলাকৰ মৰ্যাদা হায়াৰ ছেকেণ্ডাৰীলৈকে উন্নীতকৰণৰ কাৰণে যিটো ব্যৱস্থা চলি আছে, ইতিমধ্যে মোৰ সমষ্টিত আমি আমাৰ গুৰুপেলা হাইস্কুল অলৰেডি আপগ্ৰেডেশ্যন কৰা হ'ল হায়াৰ ছেকেণ্ডাৰীত আৰু ভূমকা আমাৰ হাইস্কুল আছিলে আপগ্ৰেডেশ্যন কৰা হ'ল হায়াৰ ছেকেণ্ডাৰীত। গতিকে এই বছৰত আকৌ অসম চৰকাৰৰ ফালৰ পৰা যদি লোৱাৰ ব্যৱস্থা কৰা হয়, মোৰ ফালৰ পৰা মই কচুগাঁও হাইস্কুলখন হায়াৰ ছেকেণ্ডাৰীলৈ আপগ্ৰেডেশ্যন কৰিব লাগে বুলি ৰেকমেণ্ডেশ্যনটো মই দি দিম আৰু ইয়াৰ লগতে ভালেখিনি স্কুল আছে মোৰ সমষ্টিত, এইবিলাকৰ কাৰণেও মই লাগি যাম। গতিকে আশা ৰাখিছোঁ যে আজি বিল্ডিংটো নিৰ্মাণ কৰি লোৱাৰ পাছত আমাৰ অনাগত দিনবিলাকৰ হায়াৰ ছেকেণ্ডাৰী যদি আপগ্ৰেডেশ্যন ইয়াত হয় তেতিয়া নিশ্চয়কৈ এই অঞ্চলৰ বৃহত্তৰ অঞ্চল যিহেতু আমাৰ মানে ফৰেষ্ট এৰিয়া আৰু বেকৱাৰ্ড অঞ্চল মানুহবিলাকৰ আৰ্থিক অৱস্থা ভাল নহয়। গতিকে ইয়াৰে আমাৰ বাসিন্দাসকলৰ অভিভাৱকবিলাকৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোকৰাঝাৰ আমাৰ গোসাইগাঁও বা বঙাইগাঁৱত গৈ পেলাই উচ্চ শিক্ষা ল'বৰ কাৰণে যথেষ্ট অসুবিধা হয়, যথেষ্ট কঠিন হয় আৰু ইয়াত যদি হায়াৰ ছেকেণ্ডাৰী হয় তেতিয়া এই ফৰেষ্ট অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডাৰীখন পঢ়িবৰ কাৰণে তেওঁলোকে ইয়াতে এটা ভাল শিক্ষা অনুষ্ঠান পাব। গতিকে ইয়াত যথেষ্ট দৰকাৰ আছে যে হায়াৰ ছেকেণ্ডাৰী যে হ'ব লাগে, ইয়াৰ কাৰণে আমি জোৰদাৰভাৱে কাম কৰিম। মই আশা ৰাখিছোঁ অসম চৰকাৰে নিশ্চয় সেইখিনি গ্ৰেণ্ট কৰিব।